তিনি মাৰ্চত চাহ বাগিচাৰ শ্ৰমিকসকলে ৰূপায়ণ কৰিব দিছপুৰ চলো কাৰ্যসূচী চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ৰাজ্যৰ প্ৰায় প্ৰতিখন চাহ বাগিচাৰ একাংশ শ্ৰমিকে অংশগ্ৰহণ কৰিব এই প্ৰতিবাদত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব বুলি প্ৰতিখন চৰকাৰে প্ৰতিশ্ৰুতি দি আহিছে যদিও আজি পৰ্যন্ত কিন্তু মজুৰি বৃদ্ধি হোৱা নাই যাৰ বাবে এতিয়া চাহ বাগিচাৰ শ্ৰমিকসকল ক্ষুব্ধ হৈ পৰিছে আৰু চাহ বাগিচাৰী ৰাজপথত নমাৰ বাবে সাজু হৈ উঠিছে শ্ৰমিকসকল আৰু ইয়াৰ উপৰিও চিকিৎসা ঘৰ মেৰামতি আদিকে ধৰি বিভিন্ন সমস্যা আজি পৰ্যন্ত সমাধান হোৱা নাই গতিকে তেওঁলোক যথেষ্ট ক্ষুব্ধ হৈ পৰিছে ক্ষোভ প্ৰকাশ কৰিছে চাহ বাগিচাৰ শ্ৰমিকসকলে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী দাবিটো হৈছে আমাৰ চাহ শ্ৰমিকক ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰিব লাগে যেটো ন্যূনতম মজুৰি এক্টৰ মতে 1948 চনত যেটো মিনিমাম ৱেজ এক্ট আছে সেই মতে সুপ্ৰিম কোৰ্টৰ যেটো হেৰি আছে ৰায় আছে এটো হিচাপত আৰু লগতে অসম চৰকাৰে যেটো ঠিক কৰিছিলে 2018 চনত 351 টকা 33 পইচা যেটো হেৰি কৰিছিল তাৰ ওপৰত ভিত্তি কৰি আমাৰ ন্যূনতম মজুৰিটো নিৰ্ধাৰণ হ'ব লাগে এটোৱে মূল দাবী আৰু লগতে আমাৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলী যেটো বৈষম মজুৰিৰ যেটো বৈষম আছে এই বৈষমটো দূৰ কৰিব লাগে আমি 3 মাৰ্চ তাৰিখে অহা 3 মাৰ্চ তাৰিখে আমাৰ চাহ শ্ৰমিকসকলক দিছপুৰ চলো অভিযান আমি কৰিছোঁ এটা মূল দাবী হ'ব আমাৰ ন্যূনতম মজুৰিৰ দাবীত আৰু এই দাবীৰ পিছত যদি তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ যদি নকৰে এই বাজেট অধিৱেশনত বা এই ধৰণৰ এই হাউসত যদি কোনো আলোচনা নকৰে তেতিয়াহ'লে অহা দিনত আমি ষ্ট্ৰাইকত যাম আমি ধৰ্মঘট